দেৰগাঁৱত নিশা বৃহৎ পৰিমাণৰ হেৰইন সহ দুজন যুৱকক আটক। দেৰগাঁও ৰঙামতি টোলগেটৰ সমীপত আটক কৰে মহম্মদ আলী উৰফে ফুচু আৰু জিস্কেল চাদ নামৰ দুজন যুৱকক। গোলাঘাটৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত অহা এটি আৰক্ষী বৃহৎ দলে আটক কৰে দুই যুৱকক। জব্দকৃত ড্ৰাগছখিনিৰ মূল্য প্ৰায় 50 লাখ টকাৰ। গোলাঘাটৰ ৰঙাজানৰ পৰা ডিব্ৰুগড়লৈ ড্ৰাগছখিনি যুৱক দুজনে নিয়াৰ চেষ্টা কৰিছিল। হঠাৎ আহি আছিলোঁ, যথেষ্ট আৰক্ষী প্ৰশাসনৰ লগত দেখিলোঁ। তো পিছত গম পাই যে ড্ৰাগছ মানে এইটো ধৰা হৈছে। এইটোতো অসমখন ধ্বংস হৈ গৈছে। যুৱ প্ৰজন্ম মানে ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা মুক্ত হ'ব বিচাৰে। বিশেষ গোলাঘাটখন ড্ৰাগছৰ হাতথুম নিচিনা হৈ গৈছে। আজি গোলাঘাট জিলা আৰক্ষী প্ৰশাসন দেৰগাঁও বৃহৎ সফলতা। যথেষ্ট ড্ৰাগছ ইয়াত তেওঁলোকে ধৰিছে। আৰু এই যি ড্ৰাগছৰ বিশাল বেপাৰী আছে, এটা নেটৱৰ্ক আছে, নেটৱৰ্কটো উৎঘাটন কৰিব লাগে। আৰক্ষী বিভাগত আমাৰ অনুৰোধ থাকিব, যিসকল ব্যক্তি যাতে ডিটেক্ট কৰাইছে তেখেতসকলক পৰ্যাপ্ত পৰিমাণে তেওঁলোকে কঠোৰভাৱে তেওঁলোকৰ পৰা গোটেই কথা উলিওৱাৰ চেষ্টা কৰে। গোটেই অসমত ক'ত ক'ত ড্ৰাগছৰ বেপাৰটো হৈ আছে, এইখিনি এটা ধৰা পৰিব। ড্ৰাগছৰ পৰা অসমখন মুক্ত কৰিব লাগে। ড্ৰাগছত যথেষ্ট পৰিভৰ হৈ ঘটিছে। যথেষ্ট যুৱ প্ৰজন্মৰ ড্ৰাগছৰ কলত পৰিছে। বহুত মাতৃ মানে পুত্ৰ হেৰা হৈছে, বহুত পিতৃ পুত্ৰ হেৰা হৈছে। সৰু সৰু ড্ৰাগছ এডিক্টেড হৈছে। সমাজখন ধ্বংসমুখী হৈ গৈছে। আৰক্ষীৰ প্ৰতি অনুৰোধ থাকিব যে এইখন কঠোৰতম জেৰা চলোৱা যায়। পৰৱৰ্তী পৰ্যায়ত এই গোটেই পেডলাৰখিনি ওলাই যাব আৰু ড্ৰাগছৰ পৰা অসমখন মুক্ত কৰিব, গোলাঘাট জিলাখন মুক্ত কৰিব লাগে। ৰঙামাটিৰ পৰা দিব্যজ্যোতি কাকতিৰ ৰিপৰ্ট, DB নিউজ। দেৰগাঁৱত নিশা বৃহৎ পৰিমাণৰ হেৰইন সহ দুজন যুৱকক আটক। দেৰগাঁও ৰঙামতি টোলগেটৰ সমীপত আটক কৰে মহম্মদ আলী উৰফে ফুচু আৰু জিস্কেল চাদ নামৰ দুজন যুৱকক। গোলাঘাটৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত অহা এটি আৰক্ষী বৃহৎ দলে আটক কৰে দুই যুৱকক। জব্দকৃত ড্ৰাগছখিনিৰ মূল্য প্ৰায় 50 লাখ টকাৰ। গোলাঘাটৰ ৰঙাজানৰ পৰা ডিব্ৰুগড়লৈ ড্ৰাগছখিনি যুৱক দুজনে নিয়াৰ চেষ্টা কৰিছিল। হঠাৎ আহি আছিলোঁ, যথেষ্ট আৰক্ষী প্ৰশাসনৰ লগত দেখিলোঁ। তো পিছত গম পাই যে ড্ৰাগছ মানে এইটো ধৰা হৈছে। এইটোতো অসমখন ধ্বংস হৈ গৈছে। যুৱ প্ৰজন্ম মানে ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা মুক্ত হ'ব বিচাৰে। বিশেষ গোলাঘাটখন ড্ৰাগছৰ হাতথুম নিচিনা হৈ গৈছে। আজি গোলাঘাট জিলা আৰক্ষী প্ৰশাসন দেৰগাঁও বৃহৎ সফলতা। যথেষ্ট ড্ৰাগছ ইয়াত তেওঁলোকে ধৰিছে। আৰু এই যি ড্ৰাগছৰ বিশাল বেপাৰী আছে, এটা নেটৱৰ্ক আছে, নেটৱৰ্কটো উৎঘাটন কৰিব লাগে। আৰক্ষী বিভাগত আমাৰ অনুৰোধ থাকিব, যিসকল ব্যক্তি যাতে ডিটেক্ট কৰাইছে তেখেতসকলক পৰ্যাপ্ত পৰিমাণে তেওঁলোকে কঠোৰভাৱে তেওঁলোকৰ পৰা গোটেই কথা উলিওৱাৰ চেষ্টা কৰে। গোটেই অসমত ক'ত ক'ত ড্ৰাগছৰ বেপাৰটো হৈ আছে, এইখিনি এটা ধৰা পৰিব। ড্ৰাগছৰ পৰা অসমখন মুক্ত কৰিব লাগে। ড্ৰাগছত যথেষ্ট পৰিভৰ হৈ ঘটিছে। যথেষ্ট যুৱ প্ৰজন্মৰ ড্ৰাগছৰ কলত পৰিছে। বহুত মাতৃ মানে পুত্ৰ হেৰা হৈছে, বহুত পিতৃ পুত্ৰ হেৰা হৈছে। সৰু সৰু ড্ৰাগছ এডিক্টেড হৈছে। সমাজখন ধ্বংসমুখী হৈ গৈছে। আৰক্ষীৰ প্ৰতি অনুৰোধ থাকিব যে এইখন কঠোৰতম জেৰা চলোৱা যায়। পৰৱৰ্তী পৰ্যায়ত এই গোটেই পেডলাৰখিনি ওলাই যাব আৰু ড্ৰাগছৰ পৰা অসমখন মুক্ত কৰিব, গোলাঘাট জিলাখন মুক্ত কৰিব লাগে। ৰঙামাটিৰ পৰা দিব্যজ্যোতি কাকতিৰ ৰিপৰ্ট, DB নিউজ।